বাৰীখনত ইমান ধুনীয়া ধুনীয়াকৈ ঢেকীয়া শাক ওলাই আছে নহয়, জানেনে বাৰু? ঢেকীয়া শাকখিনি নিচিঙাকৈ থাকিবই নোৱাৰিলোঁ। দেখিছেনে ইমান ধুনীয়া ধুনীয়া ঢেকীয়া শাক, কোমলীয়া কোমলীয়া। সকলোলৈ নমস্কাৰ জনাই মই মধুমিতাই মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে, মোৰো ভাল। ঢেকীয়া শাকখিনি মই চফা কৰি কাটি লৈছোঁ। এয়া আৰু আছে ঔটেঙাটো মই কাটি লৈছোঁ। ঢেকীয়া, ঔটেঙা আৰু পুঠি মাছৰ জোল বনাম মইনো কেনেকৈ বনাওঁ তাকে আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ। তেলত মই মাছখিনি ফ্ৰাই কৰি লৈছোঁ। ফ্ৰাই কৰা হৈ গ'ল মোৰ মাছখিনি। অকণমান তেল আছে কাঁহীখনত, এই অকণমান তেলতে মই কেইটামান নহৰু মই কাটি ল'লোঁ, কাটি দি দিছোঁ। ইয়াতে ঢেকীয়া দি দিছোঁ। আৰু লগালগ মই ঔটেঙাখিনিও দি দিছোঁ। এইখিনি মই এতিয়া অলপ সময় সিজাই ল'ম। ইয়াত মছলা ব্যৱহাৰ কৰা নাই, কাৰণ মই ঢেকীয়া, ঔটেঙা, মাছৰ টেঙা জোলহে বনাইছোঁ। ঔটেঙাখিনি সিজাৰ পিছত মই পানী দি দিছোঁ আৰু মাছখিনিও দি দিছোঁ। এই জোলকণত পানী আছে, মাছ আছে আৰু ঔটেঙা আছে। ঔটেঙা থাকে ডালত, মাছ থাকে খালত। তই আছোঁ ডালত, মই আছোঁ খালত, একেলগে লগ হ'লোঁ মৰণৰ কালত। এই তৰকাৰীখনকে জানো নকয়নে বাৰু? কমেণ্ট কৰি জনাবচোন আপোনালোকে। ভিডিঅ'টো যদি ভাল লাগিলে লাইক কমেণ্ট কৰিব, আৰু যিসকলে নতুনকৈ চাই আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ, বাই বাই।